আমার ছাত্রছাত্রীসকল আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ পাৰ্ট 11 প্ৰশাসন ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ইয়াৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি মই আলোচনা কৰিম যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো ছাত্ৰছাত্ৰীসকল বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো অনুশীলনী 1ত 1 নম্বৰত কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। খন বলিলে কি বুঝা? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা দেশ এখন সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে চলোৱাৰ বাবে থকা শাসন ব্যৱস্থাটোই হ'ল প্ৰশাসন। তো ছাত্ৰছাত্ৰীসকল উত্তৰবিলাক তোমালোকৰ বাবে একেবাৰে সহজ আৰু তোমালোকৰ বুজি পোৱাকৈ উত্তৰবিলাক লৈ আনিছোঁ। তো ছাত্ৰছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো যদি তোমালোকে নতুন আহি থাকা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো উত্তৰত তোমালোকে কি লিখিবা এখন দেশত বা দেশ এখনৰ সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে চলোৱাৰ বাবে কি দেশ এখন সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে চলোৱাৰ বাবে থকা শাসন ব্যৱস্থাটোৱেই হ'ল প্ৰশাসন। তাৰপিছত কোৱেশ্চন খত কি কৈছে সমাজৰ কোনবোৰ শ্ৰেণী অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত। ইয়াত কি কৈছে সমাজৰ কোনবোৰ শ্ৰেণী সুৰক্ষিত নহয়। তো উত্তৰত তোমালোকে লিখিবা কি যিবিলাক মানুহে নিজৰ সুৰক্ষা ভালদৰে ল'ব নোৱাৰে তেওঁলোকক অসুৰক্ষিত গোট বুলি কোৱা হয়। যেনে কি সৰু ল'ৰা ছোৱালী, শিশু, বুঢ়া বুঢ়ী আৰু বৃদ্ধ লোকসকল বিশেষভাৱে সক্ষম অৰ্থাৎ দিব্যাংগ ব্যক্তি আৰু অতি দুখীয়া মানুহবোৰ হৈছে অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত। ইয়াত অসুৰক্ষিত গোট বুলি কাক কোৱা হৈছে যিবিলাক মানুহে নিজৰ সুৰক্ষা অৰ্থাৎ যিবিলাক মানুহে নিজৰ সিকিউৰিটিটো নিজে ল'ব নোৱাৰে অৰ্থাৎ নিজৰ সুৰক্ষা নিজে দিব নোৱাৰে এই লোকসকল হ'ল অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত। এওঁলোক কোন সৰু ল'ৰা ছোৱালীবোৰ নিজৰ সুৰক্ষা নিজে ল'ব নোৱাৰে তেওঁলোকক কি আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আৰু শিশুসকলেও আনৰ ওপৰত মাক দেউতাকৰ ওপৰত নিৰ্ভৰ থাকিবলগীয়া হয় আৰু বুঢ়া বুঢ়ী এইবিলাকো আনৰ ওপৰত বা ল'ৰা ছোৱালীৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া হয় আৰু বৃদ্ধ লোকসকল এইবিলাক হ'ল বৃদ্ধ লোক আৰু বিশেষভাৱে সক্ষম এই সকলোবিলাক হৈছে অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত। তো আশা কৰোঁ তোমালোকে বুজি পালা অসুৰক্ষিত গোট কোনবিলাক যিবিলাক লোকে নিজৰ সুৰক্ষা নিজে ল'ব নোৱাৰে। তাৰপিছত কোৱেশ্চন গত কি কৈছে এখন দেশৰ আইন প্ৰণয়ন আৰু কাৰ্যকাৰীকৰণৰ দায়িত্ব কাৰ হাতত থাকে। তো ইয়াত কি কৈছে এখন দেশৰ আইন প্ৰণয়ন আৰু কাৰ্যকাৰী দায়িত্ব এই সকলোবিলাক দায়িত্ব চৰকাৰ বা প্ৰশাসনৰ হাতত থাকে। এই দায়িত্ব কাৰ হাতত থাকে চৰকাৰ বা প্ৰশাসনৰ হাতত থাকে। তো তোমালোকে হয় চৰকাৰ নহ'লে প্ৰশাসন বুলি লিখিলে হৈ যাব। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা কোনে সুনিশ্চিত কৰে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি ৰাষ্ট্ৰীয় সুৰক্ষা কোনে সুৰক্ষিত কৰে দেশৰ সুৰক্ষা বা ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰাৰ দায়িত্ব প্ৰশাসনৰ হাতত থাকে। তো এক কথা তোমালোকে লিখিবা কি প্ৰশাসনৰ হাতত থাকে। তো ইয়াত কি কৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা কোনে সুনিশ্চিত কৰে প্ৰশাসনে সুনিশ্চিত কৰে এইখিনি লিখিলে হৈ যাব। তো তোমালোকক বুজি পোৱাকৈ মই উত্তৰটো লিখিছোঁ। তো তোমালোকে বুজি পোৱাকৈ উত্তৰখিনি লিখিছোঁ কি আমাৰ দেশৰ সুৰক্ষা বা ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰাৰ দায়িত্ব প্ৰশাসনৰ হাতত থাকে। ইয়াৰ বাবে আমাক দেশৰ সুৰক্ষা বাহিনীবোৰে যেনে ভাৰতীয় সেনা বাহিনী অহৰহ কাম কৰি থাকে। তো তোমালোকে যদি 1 নম্বৰৰ এইটোতো 1 নম্বৰৰ উত্তৰ থাকিব। তো তোমালোকে এইখিনি লিখিবা কি প্ৰশাসন দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰে কোনে প্ৰশাসনে। তাৰপিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে কিহৰ ভিত্তিত প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি দেশ এখনৰ ৰাজনৈতিক পৰিৱেশ সমাজৰ সংস্কৃতি বা নিয়ম আৰু দেশৰ অৰ্থনৈতিক বা টকা পইচাৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰশাসনৰ কাম কাজবোৰ বেলেগ বেলেগ হ'ব পাৰে। কি দেশ এখনৰ ৰাজনৈতিক পৰিৱেশ সমাজৰ সংস্কৃতি আৰু বা নিয়ম
দেশৰ অৰ্থনৈতিক বা টকা পইচাৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰশাসনৰ কাম কাজবোৰ বেলেগ বেলেগ হ'ব পাৰে। তাৰপিছত এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 2। ইয়াত কি কৈছে, প্ৰশাসনে কৰা জনসেৱামূলক কামৰ 3টা উদাহৰণ দিয়া। তো ইয়াত কি কৈছে, প্ৰশাসনে অৰ্থাৎ এই সেনাবাহিনীয়ে জনসেৱামূলক কামৰ 3টা উদাহৰণ কৈছে। তো ইয়াৰ উত্তৰত তোমালোকে কি লিখিবা, ল'ৰা ছোৱালীৰ কি পঢ়া শুনাৰ বাবে স্কুল কলেজ বা শিক্ষাৰ ব্যৱস্থা কৰা, এইটো হৈছে প্ৰশাসনৰ প্ৰথম কাম। আৰু ইয়াৰ 2 নম্বৰটো কি, বেমাৰ আজাৰ হ'লে চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়ৰ ব্যৱস্থা কৰা। আৰু আনটো হৈছে কি, সমাজত শান্তি অটুট ৰাখিবলৈ পুলিচ আৰু সুৰক্ষা বাহিনীৰ সহায় লোৱা। এইকেইটা হৈছে ইয়াৰ কাম। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, বিদ্যালয় পৰিচালনা আৰু প্ৰশাসনৰ মাজত কি কি মিল আছে। তো উত্তৰত তোমালোকে লিখিবা কি, দুয়োৰে মাজত থকা মিলসমূহ হ'ল কি, আমি জানো যে এখন বিদ্যালয় সুচাৰুৰূপে চলিবলৈ কিছুমান নিয়ম কানুন থাকে। তেনেদৰে এখন দেশ বা ৰাষ্ট্ৰ চলাবলৈও কিছুমান চৰকাৰী নিয়ম নীতি প্ৰয়োজন হয়। স্কুলত যেনেকৈ প্ৰধান শিক্ষক নিৰ্দেশত বাকী সকলোৱে কাম কৰে, তেনেদৰে প্ৰশাসনতো সৰ্বোচ্চ বিষয়া বা মুৰব্বীৰ পৰা আৰম্ভ কৰি তলৰ কৰ্মচাৰীলৈকে সকলোৱে এটা শৃংখলা মানি কাম কৰে। কি, স্কুলত যেনেকৈ প্ৰধান শিক্ষক নিৰ্দেশত বাকী সকলোৱে কাম কৰে, ঠিক তেনেদৰে প্ৰশাসনতো এজন মুৰব্বী থাকে বা সৰ্বোচ্চ বিষয়া থাকে। ইয়াৰ পৰা আৰম্ভ কৰি তলৰ কৰ্মচাৰীসকলে এটা শৃংখলা মানি কাম কৰে। তাৰপিছত স্কুল এখন পৰিচালনা কৰিবলৈ যেনেকৈ এখন সমিতি থাকে, ঠিক তেনেদৰে দেশ চলাবলৈও প্ৰশাসনৰ বিভিন্ন বিভাগ থাকে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, প্ৰশাসনৰ উল্লেখযোগ্য কাৰ্যবোৰ বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এইবিলাক হৈছে প্ৰশাসনৰ উল্লেখযোগ্য কাৰ্য। তো কি, শিক্ষা স্বাস্থ্য আদিৰ দৰে অত্যাৱশ্যকীয় সেৱাৰ ব্যৱস্থা কৰা। জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ব্যৱস্থা কৰা। দেশৰ আইন প্ৰণয়ন আৰু ইয়াৰ কাৰ্যকাৰীকৰণ। দেশৰ অৰ্থনীতি আৰু অৰ্থনৈতিক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা। নাগৰিকৰ বাবে শান্তি স্থিৰতা আৰু সুৰক্ষা নিশ্চিত কৰা। দেশৰ আইন শৃংখলা অটুট ৰখা। তো এইখিনি তোমালোকে লিখিবা। তোমালোকে যদি 4 নম্বৰৰ উত্তৰ থাকে তোমালোকে 4টা পইণ্ট লিখিবা, 5 নম্বৰৰ কুৱেশ্যন থাকিলে 5টা লিখিবা। তোমালোকে এইখিনি পঢ়িবা। তাৰপিছত অনুশীলনী 2ত 1 নম্বৰত কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত ক নম্বৰ কুৱেশ্যনত কি কৈছে, বৰ্তমান কোন দেশৰ সাংবিধানিক ৰাজতন্ত্ৰ প্ৰচলন আছে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ইউনাইটেড কিংডম বা সংযুক্ত গণৰাজ্য, যাক আমি ব্ৰিটেইন বা ইংলেণ্ড বুলিও কওঁ। তো তোমালোকে ইয়াৰ ভিতৰত যোনটো মনত থাকে এইটো লিখিলে হৈ যাব। তোমালোকে যদি ইউনাইটেড কিংডম মনত থাকে ইউনাইটেড কিংডম লিখিবা, নাইবা সংযুক্ত গণৰাজ্য এইটো লিখিবা, নাইবা ইংলেণ্ড বুলি লিখিলে হৈ যাব। তাৰপিছত কুৱেশ্যন খত কি কৈছে, সংসদীয় গণতন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰতবৰ্ষ। আমাৰ ভাৰতবৰ্ষখন হৈছে সংসদীয় গণতন্ত্ৰৰ প্ৰচলন থকা এখন দেশ। তো তোমালোকে নিশ্চয় মনত থাকিব কি আমাৰ ভাৰতবৰ্ষ। তো ইয়াৰ উত্তৰত লিখিবা কি ভাৰত বা ভাৰতবৰ্ষ। তাৰপিছত কুৱেশ্যন গত কি কৈছে, প্ৰাচীন গ্ৰীচৰ এথেন্সত কেনেধৰণৰ শাসন ব্যৱস্থা আছিল। তো উত্তৰত তোমালোকে লিখিবা প্ৰত্যক্ষ গণতন্ত্ৰ। প্ৰাচীন গ্ৰীচৰ এথেন্সত প্ৰত্যক্ষ গণতন্ত্ৰ শাসন ব্যৱস্থা আছিল। তো তোমালোকে বাকীখিনি লিখিব নালাগে। তো তোমালোকে উত্তৰত খালি এইখিনি লিখিবা। তো ইয়াৰ কি অৰ্থটো কি, য'ত মানুহে নিজেই নিয়ম কানুন তৈয়াৰ কৰাত ভাগ লৈছিল। প্ৰত্যক্ষ গণতন্ত্ৰ মানেটো কি, য'ত মানুহে নিজেই নিয়ম কানুন তৈয়াৰ কৰাত ভাগ লৈছিল।
তো তোমালোকক এইখিনি লিখিব নালাগে, তোমালোকে খালি এইখিনি লিখিবা কি প্ৰত্যক্ষ গণতন্ত্ৰ। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, জনজাতীয় বা বংশগত প্ৰশাসনৰ এটা উদাহৰণ দিয়া। তো উত্তৰত তোমালোকে লিখিবা কি আমাৰ প্ৰাৰম্ভিক বৈদিক সমাজ বা আফ্ৰিকাৰ জনজাতীয় সমাজ। তো তোমালোকে যেটো মনত থাকিবা এইটো লিখিবা কি জনজাতীয় বা বংশগত প্ৰশাসনৰ এটা উদাহৰণ দিয়া। তোমালোকে লিখিব পাৰা আমাৰ প্ৰাৰম্ভিক বৈদেশিক সমাজ নাইবা এইটো লিখিব পাৰা আফ্ৰিকাৰ জনজাতীয় সমাজ। তো তোমালোকৰ যেটো মনত থাকে এইটো লিখিবা। তাৰপিছত 1 নম্বৰ কোৱেশ্যনত কি কৈছে, অভিজাততন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা প্ৰাচীন গ্ৰীচ। তাৰপিছত প্ৰথম 6 নম্বৰ কোৱেশ্যনত কি কৈছে, সাম্যবাদৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা। তো এইটো হল ইয়াৰ উত্তৰ তোমালোকে লিখিবা চীন। চীন হল সাম্যবাদ প্ৰচলন থকা এখন দেশ। তাৰপিছত দ্বিতীয় চত কি কৈছে, আমেৰিকা যুক্তৰাষ্ট্ৰত কেতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1787 খ্ৰীষ্টাব্দ। তো তোমালোকে চনটো মনত ৰাখিবা কি 1787 1787 চনৰ খ্ৰীষ্টাব্দত। তাৰপিছত বৰ্গজত কি কৈছে, বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ নাম কি। তোমালোকে এইটো নিশ্চয় জানা, এইটো হৈছে কি আমাৰ দেশ ভাৰতবৰ্ষ। তো তোমালোকে ভাৰত লিখিলে হৈ যাব। ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। তাৰপিছত 2 নম্বৰ কোৱেশ্যনত কি কৈছে, আব্ৰাহাম লিংকনৰ গণতন্ত্ৰ সম্পৰ্কীয় উক্তিটো কি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা আব্ৰাহাম লিংকন কোন আছিল, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিল আব্ৰাহাম লিংকন। তো আব্ৰাহাম লিংকনৰ গণতন্ত্ৰৰ বিষয়ে অতি ধুনীয়া কথা এষাৰ কৈছিল। এই কথাটো কি, গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা গঠিত আৰু জনসাধাৰণৰ বাবে আৰু জনসাধাৰণৰ চৰকাৰ। তো আব্ৰাহাম লিংকনৰ এইটো হৈছে ইয়াৰ উক্তিটো কি, গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা গঠিত, জনসাধাৰণৰ বাবে আৰু জনসাধাৰণৰ চৰকাৰ। তো আব্ৰাহাম লিংকন কোন আছিল, আব্ৰাহাম লিংকন আছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। এইটো তোমালোকে মনত ৰাখিবা। যদি তোমালোকৰ পৰীক্ষাত সোধে আব্ৰাহাম লিংকন কোন আছিল, তো তোমালোকে উত্তৰ লিখিবা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। আৰু উক্তিটো কি আছিল, গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা গঠিত, জনসাধাৰণৰ বাবে আৰু জনসাধাৰণৰ চৰকাৰ। তাৰপিছত 3 নম্বৰত কি কৈছে, গণতন্ত্ৰৰ মূল নীতি কেইটা কি কি। তো উত্তৰত তোমালোকে লিখিবা গণতন্ত্ৰৰ ঘাই বা মূল নীতি কেইটা হল সমতা, অৰ্থাৎ সকলো মানুহকে সমান বুলি ভবা। আন এটা হৈছে কি স্বাধীনতা, য'ত সকলোৱে কাৰো ভয় বা হেঁচা নোহোৱাকৈ মুকলিকৈ জীয়াই থাকিব পাৰে। তাৰপিছত ন্যায়, য'ত সকলোৱে সমান সুবিধা পায় আৰু অধিকাৰবোৰ সুৰক্ষিত হয়। তাৰপিছত জন অংশগ্ৰহণ, চৰকাৰী কাম কাজত ৰাইজৰ অংশগ্ৰহণ বা মতামত থকা। তাৰপিছত মুক্তি নিৰ্বাচন, কোনো ভয় ভীতি নোহোৱাকৈ ৰাইজে নিজৰ পচন্দৰ নেতাক ভোট দিয়াৰ সুবিধা থকা। তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে, গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। তো গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ হৈছে ইয়াত জনসাধাৰণৰ অংশগ্ৰহণৰ সুবিধা থাকে, এইটো হৈছে 1 নম্বৰ। আৰু 2 নম্বৰটো কি, চৰকাৰে দিয়া সকলো সা সুবিধা ৰাইজে সমানে লাভ কৰাৰ অধিকাৰ থাকে। 3 জনসাধাৰণৰ প্ৰতি শাসক বা নেতাসকল দায়বদ্ধ হৈ থাকে। 4 ইয়াত নাগৰিকৰ ন্যায়ৰ বাবে এক স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকা থকা। আৰু 5 মানৱ অধিকাৰক সন্মান জনোৱা হয়। তাৰপিছত 5 নম্বৰ কোৱেশ্যনত কি কৈছে, গণতন্ত্ৰ কিয় প্ৰয়োজনীয় প্ৰশাসন হিচাপে স্বীকৃতি হৈছে। তো উত্তৰত তোমালোকে লিখিবা কি ইয়াত আটাইতকৈ বেছি গুৰুত্ব জনসাধাৰণ মানুহক বা ৰাইজক দিয়া হয়। মানুহে নিজৰ পছন্দ অনুযায়ী ভোট দি ভাল নেতাক দেশ চলাবলৈ নিৰ্বাচন কৰিব পাৰে।
চৰকাৰে যদি ভালদৰে কাম নকৰে মানুহে মুকলিকৈ মতবাদ বা আপত্তি প্ৰকাশ কৰিব পাৰে। চৰকাৰখন ৰাইজৰ ওপৰত সদায় দায়বদ্ধ হৈ থাকিবলগীয়া হয়। তো এতিয়া আমি কি পাঠভিত্তিক প্ৰশ্নবিলাক শেষ হ'ল। এতিয়া আমি পাঠৰ ভিতৰৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম, যিবিলাক নেকি তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো আজিকালি তোমালোকে জানা পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰবিলাক আহে পৰীক্ষাত। তো পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনিও তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তো ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, প্ৰশাসনৰ সৰ্বোচ্চ কৃতপক্ষই কি বুজায়? তো উত্তৰত তোমালোকে লিখিবা, প্ৰশাসনৰ সৰ্বোচ্চ কৃতপক্ষই এনে এটা ব্যৱস্থাক বুজায় যাৰ জৰিয়তে দেশৰ শাসন পৰিচালনা কৰা হয়। তাৰপিছত 2 নম্বৰত কি কৈছে, অসুৰক্ষিত গোট কাক বোলে? তো তোমালোকে এইটো অলপ আগতে জানি আহিলা, যিসকল লোকে নিজে নিজৰ সুৰক্ষা সুনিশ্চিত কৰিব নোৱাৰে, যেনে শিশু, বৃদ্ধ, দিব্যাংগ আদি, তেওঁলোকক অসুৰক্ষিত গোট বুলি কোৱা হয়। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, বৰ্তমান সময়ৰ সবাতোকৈ জনপ্ৰিয় প্ৰশাসন ব্যৱস্থা কি? তো উত্তৰত তোমালোকে লিখিবা গণতন্ত্ৰ, যিটো হৈছে আমাৰ এখন দেশ। আমাৰ দেশখন কি গণতন্ত্ৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, পৰোক্ষ বা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ এটা উদাহৰণ দিয়া। তো এইটো কি, এইটো হ'ল ভাৰতবৰ্ষ। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, গণতন্ত্ৰত সকলো ক্ষমতাৰ উৎস বা সৰ্বেসৰ্বা কোন? তো উত্তৰত লিখিবা জনসাধাৰণ বা সাধাৰণ ৰাইজ। গণতন্ত্ৰত জনসাধাৰণে হ'ল ক্ষমতাৰ উৎস বা সৰ্বেসৰ্বা। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, ছুইজাৰলেণ্ডত কেতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল? তো উত্তৰত তোমালোকে লিখিবা 1848 চনত, 1848। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, কোনখন দেশত প্ৰথম গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল? তো তোমালোকে নিশ্চয় জানা, আমেৰিকা যুক্তৰাষ্ট্ৰ। কিমান চনত? 1787 চনত। এইটো চনটো তোমালোকে ভালদৰে মনত ৰাখিবা। তাৰপিছত 8 নম্বৰ কি কৈছে, গণতন্ত্ৰ শব্দটো সাধাৰণ অৰ্থ কি? গণতন্ত্ৰ শব্দৰ সাধাৰণ অৰ্থ হ'ল জনসাধাৰণৰ শাসন। তাৰপিছত এতিয়া আমি অলপ দীঘলীয়া প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰ কি কৈছে, প্ৰশাসনৰ প্ৰয়োজনীয়তা কিয় আছে? তো উত্তৰত লিখিবা, এখন দেশৰ বিশাল অঞ্চলত থকা মানুহবোৰে পঢ়া শুনা, স্বাস্থ্য, যাতায়াত আদি সকলো কাম সুচাৰুৰূপে চলাই নিবলৈ আৰু সমাজৰ দুৰ্বল লোকসকলক সুৰক্ষা দিবলৈ প্ৰশাসনৰ প্ৰয়োজন। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, প্ৰশাসনৰ কাৰ্যাৱলী কি কি? 3টা প্ৰধান দিশৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰধান দিশ 3টা হ'ল ৰাজনৈতিক ব্যৱস্থা, দেশখন কেনেকৈ প্ৰচলিত হয়, সংস্কৃতি, মানুহৰ সামাজিক আৰু পৰম্পৰাগত জীৱন পদ্ধতি, আৰু আনটো হৈছে অৰ্থনৈতিক ব্যৱস্থা বা অৱস্থা, দেশখনৰ সামগ্ৰিক বিত্তীয় বা টকা পইচাৰ ব্যৱস্থা। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, গণতন্ত্ৰৰ প্ৰধান ভাগ 2টা কি কি? তো গণতন্ত্ৰৰ প্ৰধান ভাগ 2টা হৈছে প্ৰত্যক্ষ গণতন্ত্ৰ, য'ত জনসাধাৰণে নিজেই ভোট দি আইন কানুন বনায়, যেনে ছুইজাৰলেণ্ড, আৰু আনটো হৈছে পৰোক্ষ বা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। ইয়াত কি, য'ত ৰাইজে ভোট দি নেতা বা প্ৰতিনিধিত্ব বাছি দিয়ে আৰু তেওঁলোকেই দেশ চলায়, যেনে ভাৰত। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, গণতন্ত্ৰত সমতাৰ অৰ্থ কি? তো উত্তৰত তোমালোকে লিখিবা, সমতাৰ অৰ্থ হ'ল জাতি, ধৰ্ম, বৰ্ণ, ধনী, দুখীয়া নিৰ্বিশেষে দেশৰ সকলো মানুহকে সমান বুলি গণ্য কৰা, আইনৰ চকুত সকলোৱে সমান বা চৰকাৰে দিয়া সুবিধা সকলোৱে সমানে পোৱাটোৱেই হৈছে সমতা। 5 নম্বৰ প্ৰশ্নত কি কৈছে, গণতন্ত্ৰত নাগৰিকসকল কি কি কামত স্বাধীন? উত্তৰত তোমালোকে লিখিবা, গণতন্ত্ৰত নাগৰিকসকলে নিজৰ ইচ্ছামতে ধৰ্ম পালন কৰিব পাৰে, মনৰ কথা মুকলিকৈ প্ৰকাশ কৰিব পাৰে আৰু ভোট দি নিজৰ পচন্দৰ নেতাক বাছি ল'ব পাৰে, কিন্তু কোনেও আনৰ স্বাধীনতাত বাধা দিব নোৱাৰে।